অহা 5 ডিচেম্বৰত তৰাডুবি শাখা কবি সন্মিলনৰ বহুভাষিক কবি সন্মিলনৰ আয়োজন। সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত আৰু কাৰ্বি আংলং জিলা কবি সন্মিলনৰ অধীনত তৰাডুবি শাখা কবি সন্মিলনৰ বহুভাষিক কবি সন্মিলনখনি অহা 5 ডিচেম্বৰ শুকুৰবাৰে দুপৰীয়া 12 বজাৰ পৰা তৰাডুবি মহিলা সমিতিৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰাৰ বাবে জোৰদাৰ প্ৰস্তুতি চলিছে। তৰাডুবি শাখা কবি সন্মিলনৰ সাধাৰণ সম্পাদিকা কল্পনা দেৱীয়ে শাখাৰ প্ৰচাৰ বিভাগৰ সম্পাদক নাৰায়ণ বৰুৱাক জনোৱা অনুসৰি তৰাডুবি শাখা কবি সন্মিলনৰ বহুভাষিক কবি সন্মিলনৰ কাৰ্যসূচী অনুসৰি কাইলৈ দুপৰীয়া 12 বজাত বন্তি প্ৰজ্বলন কৰিব শাখাৰ উপদেষ্টা অম্বিৰাম দাৰফাঙে। 12:15 বজাত স্মৃতি তৰ্পণ কৰিব শাখাৰ উপসভাপতি খগেন দাৰফাঙে। 12:30 তৰাডুবি শাখা কবি সন্মিলনৰ বহুভাষিক কবি সন্মিলনীখনি অনুষ্ঠিত কৰা হ'ব। সন্মিলনখনিত সঞ্চালনা কৰিব তৰাডুবি শাখা কবি সন্মিলনৰ সভাপতি মীনাৰাম বৰাই। সন্মিলনখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কাৰ্বি আংলং জিলা কবি সন্মিলনৰ সভাপতি চাৰক্ৰং হানছে। সন্মিলনখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম কবি সন্মিলনৰ সম্পাদক কৃষ্ণ দৈমাৰী, জিলা কবি সন্মিলনৰ উপসভাপতি বিদ্যাৰাম সিংনাৰ আৰু জিলা কবি সন্মিলনৰ সম্পাদক কৌস্তভ খাউণ্ডে। সন্মিলনখনিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব জিলা কবি সন্মিলনৰ কাৰ্যনিৰ্বাহকৰ সদস্য দিগম্বৰ হাজৰিকা আৰু হাওৰাঘাট শাখা কবি সন্মিলনৰ উপদেষ্টা কল্পনা বৰাই। সেয়েহে তৰাডুবি শাখা কবি সন্মিলনৰ সমূহ সদস্যকে উপস্থিত থাকি শাখাৰ বহুভাষিক কবি সন্মিলনখনি সফল ৰূপায়ণ কৰি তুলিবলৈ শাখাৰ হৈ সভাপতি মীনাৰাম বৰা আৰু সাধাৰণ সম্পাদিকা কল্পনা দেৱীয়ে সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।